হেল্ল' আমাৰ ভাই বন্ধুসকল, আপোনালোকে ভালে আছে? ময়ো ভালে আছোঁ। চাওক, এই বাইদেউৰ ঘৰত এই চোলাটোত জুই লাগছিল আৰু এই চোলাটো এই বাইদেউৰ ঘৰতে মই ভাল কৰিব আহিছোঁ, যাৰ কাৰণে বাইদেউ ভিডিঅ'ত আছে, চাই চাওক। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, ৰিকুৱেষ্ট থাকিলে আপোনালোকৰ ওচৰত। চাওক, এই বস্তুটো জ্বলি গৈছে, এইটোতে জুই লাগি গৈছিল পাকঘৰত এই বাইদেউৰ, যাৰ কাৰণে মোক মাতি আনা একদম অ'কে কৰি ল'ল। চাওক, আপোনালোকে মোক মৰম দিছে, ভাল পাইছোঁ, কিন্তু ইমান কষ্ট কৰি আপোনালোকৰ সন্মুখত মই ভিডিঅ' দিওঁ, আপোনালোকে দয়া কৰি মোক অলপ আগবাঢ়াই দিয়ক, ৰিকুৱেষ্ট কৰি কৈ আছোঁ আমাৰ মা ভণ্টি ভাই বন্ধুসকল। চাওক, পাকঘৰৰ বস্তু সদায় মা ভণ্টিৰ কামত লাগে, আৰু গেছ নহ'লে কিন্তু বৰ্তমান খাৱা বন্ধ হৈ যায় একৰকম, খৰি নাই। এইবিলাক বস্তু লিক থাকিলে গেছৰ খৰচা বেছি হ'ব আৰু ঘৰত জুই লাগবা পাৰে। ঘৰত জুই লাগলেতো আমাৰ মা ভনীৰ লছ আগত হ'ব, মানে জুই লাগব, হাল্লা চিল্লা লাগি যাব। গতিকে মোক অলপ দয়া কৰি ছাপোৰ্ট কৰক আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক, বেলেগক দেখাৰ কাৰণে সুবিধা কৰি দিয়ক। ঘৰত যদি বেকাৰ ল'ৰা যখন থাকে খালি এনে ভিডিঅ' চাই গেম খেলায়, সেইবিলাক নাচাই এইবিলাক মোৰ ভিডিঅ'গিলা চাবা দিয়ক, তাও উপকাৰ আহিব, ঘৰৰ কামখিনিতো কৰিব পাৰিব। এইটাই হ'ল আপোনালোকৰ ওচৰত আশা। আৰু মোৰ যদি কিবা ভুল আছে ভিডিঅ'ত আপোনালোকে কমেণ্টে জনাব। আৰু মোৰ চেনেলৰ নাম হ'ল নুৰ গেছ মেকানিকেল। খালি এইটোও নহয়, গেছ, কুকাৰ, মিক্সাৰ মেচিন, প্ৰেছাৰ কুকাৰ সবগিলা ভিডিঅ' দি থাকোঁ আমি, আপোনালোকৰ সন্মুখত চায়ে থাকে। চাওক, এইবিলাক অ'কে কৰি একদম ভাল কৰি চোলাটো জ্বলাব লাগিব। এইবিলাক চোলা যদি বেয়া থাকে তেনেহ'লে কিন্তু ডেঞ্জাৰাছ হয়। বেক কৰি জুই লাগব, পেটৰ দিগত আহিব, কাপোৰত লাগব, গমেই নাপাব পিছলি। মানে গেছৰ জুই হ'ল নীলা, এইটোতো ফাৰ্ষ্টত নীলা নাছিল, মানে লাল আছিল। এইবাৰ ইমান পুৰণা চোলাটো মই ইমান ধুনীয়া কৰি ভাল কৰি দিম, নতুন চোলাৰ নিচিনা হ'ব। মোৰ লগতে থাকক, আপোনালোকে দয়া কৰি চাই থাকক মই কামটো কেনেকৈ কৰোঁ। আৰু কামটো আপোনালোকে চাব আৰু বেলেগক দেখাৰ সুবিধা কৰি দিব। আৰু দয়া কৰি মোক অলপ ছাপোৰ্ট কৰক, মোক অলপ আগবাঢ়াই দিয়ক, ৰিকুৱেষ্ট কৰি কৈছোঁ। ভিডিঅ'টো অলপ দয়া কৰি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, বেলেগক দেখাৰ সুবিধা কৰি দিব। কিমান আৰু বক বক কৰি থাকিম, আমাৰ মা ভণ্টি ভাই বন্ধুসকলৰ সন্মুখত মই কৈ আছোঁ। চাওক, মই ইমান ধুনীয়া কৰি কাম কৰোঁ, একদম চব খোলা মেলা দেখাই দিম আপোনালোকক, আপোনালোকে দেখা পায়। এইটো চাওক কেনেকৈ মই ফিট কৰি আছোঁ। ফিট কৰাৰ পিছত আৰু কিবা লিক আছে নেকি সেইটাও চাম, একদম জ্বলাই পেলাই দেখাই দিম, টেনশ্যন নাই। আপোনালোকে খালি মোৰ লগত থাকিব আৰু ভিডিঅ'টো অলপ আগবাঢ়াই দিব, বাছ এইখিনিয়ে আবদাৰ আপোনালোকৰ ওচৰত, বেলেগ কিছু নহয়। আপোনালোকৰ কোনো ক্ষতিৰ হ'বা নহয়, এটা ছাবস্ক্ৰাইব মাৰিলে বা বেলেগক দেখাৰ সুবিধা কৰি দিলে মোৰ অলপ উপকাৰ হ'ব। আৰু আপোনালোকৰ সন্মুখত মই এইখিনি আশা কৰি ভিডিঅ'গিলা বনাওঁ, চাই থাকক। মই একদম কেনেকৈ ভাল কৰি আৰু কেনেকৈ ফিটিং কৰোঁ আপোনালোকে চাব। আপোনালোকৰ চাৱাৰ কাৰণে ধন্যবাদ। আৰু আপোনালোকে কৈ আছোঁ দে দাদা, আমাৰ মা ভণ্টি ভাই বন্ধুসকল, চাওক আপোনালোকে চাই আছে, ধন্যবাদ। মোৰ ভিডিঅ'টো আগবঢ়াই দিব, এইখিনি আপোনালোকৰ ওচৰত আশা থাকিল। মই কেনেকৈ কাম কৰোঁ আপোনালোকে চাই থাকক, একদম পূৰা জ্বলাই দেখাই দিম। যদি কিবা ৰিক্স আছে বা কিবা লিক আছে আৰু ঠিক কৰি দিম, চাই থাকক। ইমান পুৰণা গেছটো মই জ্বলাই দিলোঁ। চাওক, আমাৰ মোদী ডাঙৰীয়া যে গেছগিলা দিছে, বেছি দিন নাযায়, মানে অলপ কেইদিন যোৱাৰ পিছতে বেয়া হৈ যায়, যাৰ কাৰণে আকৌ বস্তুগিলা বদলাব লাগে, ঠিক কৰিব লাগে। এই চাওক কি সুন্দৰ হ'ল এইবাৰ। গতিকে আপোনালোকৰ ওচৰত একটাই কথা, মোৰ ভিডিঅ'টো অলপ আগবাঢ়াই দিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, ৰিকুৱেষ্ট থাকিলে আপোনালোকৰ ওচৰত।